নমস্কাৰ ককাইদেউ নমস্কাৰ নমস্কাৰ বৰ ভাল লাগিলে দেই আহিলে আপুনি হয় আশীৰ্বাদ কৰিব দেই হয় আশীৰ্বাদ কৰিব আহক আহক ককাইদেউ ইয়াত বহক মই ভাবিছোঁ চাগে আপোনাৰ সময়ত একদম সময়ত পালেহি হয় হয় এতিয়া কেনেকুৱা গাটো আগতকৈ ভাল পাইছেনে অলপ মানে হৈ আছে দুৰ্বলটো এৰা নাই এতিয়া হয় এই চেলাইন কালি ল'লে নেকি আৰু দুদিনমান পিছত যদি হয় একেবাৰে নহয় হয় তেতিয়া আকৌ ল'ব লাগিব আচলতে কণ্টিনিউছ যোৱা হ'ল যে কোকৰাঝাৰ ট্ৰেইনত আৰু তেতিয়া ঠাণ্ডাও আছিলে নহয় হয় ঠাণ্ডা আপুনি কেতিয়া গৈছিলে আমি হেৰি মাহত গৈছিলে ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী গৈছে হয় হয় বৰ ধুনীয়া লাগিছে আৰু নাইখন বৰ ধুনীয়া লাগিছে মাৰ্চত হয় 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 মহাযজ্ঞত হয় মহাযজ্ঞত হয় এইটো আপোনালৈ পঠিয়াইছিলোঁ হয় 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 বৰ ভাল লাগিছে আৰু নাইখন বৰ ধুনীয়া লাগিছে আৰু নাই কি কি ৰঙৰ হয় হালধীয়া হয় হালধীয়া সেউজীয়া বিভিন্ন ৰঙা হয় সকলো আৰু নীলা ৰঙৰো হয় নীলা ৰঙৰ হয় হয় আৰু সকলোজন আৰু বগা হয় আমাৰ এইটো যিবিলাকে ধৰ্মৰ কামত ঘূৰে তেওঁলোকৰ কাৰণেও বগা তেনেকৈ হয় 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 বৰ ভাল লাগিছে আপোনাৰ ঘৰটো ইয়াৰ পৰা কিমান দূৰত মোৰ ঘৰটো বেছি দূৰ নহয় ওচৰতে হয় কিন্তু মই যিটো অনুষ্ঠানত আছোঁ হয় ইয়াতে সৃজন সেৱাশ্ৰম হয় অৰ্থাৎ স্বেচ্ছাসেৱক প্ৰতিষ্ঠান হয় মই তাতে থাকোঁ হয় 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 বৰ ভাল বৰ ভাল আৰু ঘৰটোতে এই ওচৰতে হয় 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 ঘৰটোৰ ওচৰতে বৰ ভাল লাগিছে আজি আচলতে বহু দিনৰ পৰা বহু কথা সুধিম বুলি ভাবি আছিলোঁ কিন্তু আজি প্ৰথম কথা আপোনাক ধন্যবাদ দিবলৈ কোনো ভাষা নাই আজি আপোনাৰ যোগেদিহে চিমেণ্ট চাপৰিলৈ আহিব পাৰিলোঁ আপুনি সুদূৰ মুম্বাইৰ পৰা চিমেণ্ট চাপৰি আকৌ চিমেণ্ট চাপৰিৰ পৰা মুম্বাইলৈ অহা যোৱাৰ উৰাজাহাজৰ প্লেনৰ টিকেটৰ অহা যোৱাৰ ব্যৱস্থা কৰি দিলে স্পনচৰ কৰি দিলে তাৰ বাবে অশেষ ধন্যবাদ আৰু এখন ডকুমেণ্টেৰী আপোনালোকৰ বড়ো জনগোষ্ঠী বড়ো কালচাৰ বড়ো সংস্কৃতি বড়ো লোকসকলৰ জীৱন ধাৰাৰ ওপৰত এখন ডকুমেণ্টেৰী কৰাৰ মোৰ বহুত ইচ্ছা আছিলে আৰু খুব মেটিকুলাছলি তন্নতন্নকৈ সকলো বিষয় তেওঁলোকৰ কাপোৰ কানি আৰু নাইখন কি কি ৰঙৰ হয় বা খাদ্য কি খায় বা তেওঁলোকৰ ধৰ্মীয় গোটেই ৰীতি নীতি সকলোবিলাক আমি অলৰেডি আৰম্ভ কৰিলোঁ যোৱা 13 এপ্ৰিলত আপোনালোকৰ বৈশাগু আদৰণিত পালোঁ এতিয়া মোক আপুনি দুআষাৰ কওকচোন আমাৰ বড়ো সংস্কৃতি বা বড়ো ধৰ্মীয় এই গোটেই ৰীতি নীতিবিলাকৰ বিষয়ে আগতে তেনেকুৱা ক'ৰবাত তেনেকুৱা ডকুমেণ্টেৰী কৰিছে নেকি বাৰু কোনোবাই তন্নতন্নকৈ হয় মই কিন্তু তন্নতন্নকৈ হয় 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 বহুত ধন্যবাদ আপোনাক ভৰিত ধৰি আশীৰ্বাদ খুজিছোঁ আশীৰ্বাদ কৰিব যাতে সফল হওঁ এতিয়া এটা কথা কওক আপুনি বড়ো গোটেই সংস্কৃতি কালচাৰ গোটেই আপোনালোকৰ জীৱনৰ গোটেই ৰীতি নীতি গোটেই কিমান বিশাল বাৰু এনেই এটা মোক এনেই এটা অভাৰভিউ এটা দিয়কচোন কিমান বিশাল সেইটো আপোনাৰ যিটো বৰ্তমান বাথৌ হয় বাথৌ আগত আমাৰ অৰিজিনেলি বাথৌ এইটো আমাৰ আগতে বলি বিধানৰ প্ৰথা আছিল হয় কিন্তু এতিয়া এই বলি বিধানৰ যিটো প্ৰথা সেইটো দেখি আমাৰ বড়োসকলৰ গুৰু যাক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বুলি সকলোৱে এতিয়া জানে আৰু অসম তথা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বঁটা তেখেতক বছৰে দিয়া হয় তেখেতৰ নামত তেখেত 1860 চনত জন্মগ্ৰহণ কৰিছিল আৰু তেতিয়া এই বড়োসকলৰ যিটো বাথৌ ধৰ্ম সিজৌ গছ যিটো সিজু গছ সেইটো ৰুই পেলাই তাৰ ওপৰতে বলি বিধান কৰি সেইধৰণে আপুনি এইকেইদিন যি দেখিছে দেখিছোঁ যিহেতু ইয়াতো কোনো বলি বিধান হোৱা নাই ফুল প্ৰসাদাৰি কৰা হৈছে সেই বস্তু সেই যিটো ছিষ্টেম সেইটো নাছিল ডাইৰেক্ট আপোনাৰ 18 পথালি বুলি কয় তাত এইবিলাক বেলেগ বেলেগকৈ এই কৰি পেলাই তাত বলি বিধান দিয়া হৈছিল বেলেগ বেলেগ দেৱ বিশ্বাস কৰি পেলাই দিয়া হৈছিল তাৰপিছত এই ছিষ্টেমটো দেখি পেলাই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জন্ম হোৱাৰ
তেওঁৰ পিতৃদেৱ ইহলীলা সম্বৰণ কৰাৰ পিছত তেখেত এজন খুব ধনী জমিদাৰ, যাৰ দেউতাকৰ নাম আছিল কৌলাৰাম মেছ আৰু মাকৰ নাম আছিল ৰন্ধনী মেছ। এই দুজনৰ যিটো যুগল জীৱন, এই জীৱনৰ মাধ্যমেদি গুৰুদেৱ কালীচৰণ ব্ৰহ্মই জগতত আহিছিল। আৰু তেওঁ ডাঙৰ হৈ তেনেকৈ শিক্ষা দীক্ষা বেছি লোৱা নহ'ল। প্ৰায় ক্লাছ 5 মান পঢ়াৰ পিছতে তেখেতে স্কুল এৰিলে আৰু দেউতাকৰ লগত তেওঁ বিজনেছত আহি গ'ল। কিন্তু তেওঁ সৰুৰ পৰাই এই বড়োসকলৰ যিটো অৱস্থা, খুব দুখ লগা অৱস্থা, সকলো দিশতে শিক্ষা, ৰাজনীতি, সমাজ, ধৰ্ম, সকলো বিষয়তে পিছপৰা দেখি পেলাই তেওঁৰ মনে বহুত আঘাত পাইছিল বা দুখ পাইছিল। সেইকাৰণে তেওঁ বেছি শিক্ষা দীক্ষা নকৰি ঘৰতে দেউতাকৰ লগত বিজনেছত থাকিলে। তাৰপিছত দেউতাকে ঘৰৰ সকলো ইমান সম্পত্তি, টিম্বাৰ মাৰ্চেণ্ট আছিল, কাঠৰ বেপাৰী, যে তেওঁৰ বহুত 250 বিঘা মাটি, হাতী, সেই দিনত 2 নলীয়া বন্দুক, মানে চাকৰ নাকৰ ৰোৱনী, সেইটো আপোনাৰ হালোৱাৰ লগত বহুত ঘৰত মানে কৰ্মী আছিল। সেইধৰণে এটা বিৰাট সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান আছিল তেখেত। যেতিয়া তেওঁ পঢ়া শুনা এৰি দিলে, তেতিয়া দেউতা মাকে ৰান্ধনী মেছ বুলি এজনী যুৱতীৰ লগত বিয়া কৰি দিলে। তাৰপিছত দেউতাকে ইহলীলা সম্বৰণ হ'ল, সকলো বিজনেছৰ যিটো দায়িত্ব, সেই দায়িত্বটো তেখেতৰ লগতে পৰিল। কৰাৰ পিছত তেখেতে সেইধৰণে এদিন তেওঁ বৈক্ৰীবাদা বুলি এটা আমাৰ য'ত কাঠবিলাক কাটি পেলাই পানীত ঢলাই দি সেইবিলাক যাতায়াতৰ ব্যৱস্থাতে নাৱৰ জৰিয়তে পঠিয়াইছিল কলকাতালৈ। সেই বস্তু এটা বাদা বুলি কয় আমাৰ, য'ত কাঠ কঠীয়া মানুহবোৰ য'ত থাকে সেইবিলাকক চাবৰ কাৰণে এটা বাদা, মানে এটা জাষ্ট মানে এটা জিৰণি ঘৰৰ নিচিনা সৰুকৈ এটা খেৰৰে বনাই সেইটো কাৰণে। তাত এদিন তেওঁ খুব জেঠমহীয়া যিটো ৰ'দ, প্ৰখৰ ৰ'দ, সেই প্ৰখৰ ৰ'দত তেওঁ এদিন ঘৰৰ পৰা খোজকাঢ়ি পেলাই সেই বৈক্ৰীবাদা বুলি য'ত চিলাই নদী বুলি আছে, সেই নদীৰ যিটো বাদা, তাত গৈ পেলাই তেওঁ শুইছিল। তেতিয়া তেওঁৰ লগৰীয়া আছিল বিজনেছমেন চৰণ মণ্ডল। এই চৰণ মণ্ডলৰ লগত তেখেতৰ খুব ভাল সম্বন্ধ আছিল। আৰু তেখেতৰ সেই চৰণ মণ্ডলৰ যিটো বাদা, সেই বাদাতে তেখেতে অলপ ৰ'দ বিচৰাৰ কাৰণে ভাগৰ এটা দিছিল। আৰু সেইমতে মূৰৰ যিটো ভিটামিন, তেতিয়া কিতাপ তেখেতে পালে। এনেই কোৱা হয়, তেখেতে যেতিয়া হৈছিল দিনত গাৰুতে বোলে এনেকৈ ওখ চাপৰ এনেকৈ হৈ আছিল বোলে। তেতিয়া আৰে কিয় এনেকৈ হৈছে, এতিয়াতো ইয়াতো একো বস্তু নাই, কিয় নেকি? তাৰপিছত তেখেতে যিটো গাৰুটো কৰি পেলাই চালে, লুটাই পেলাই চালে, তাৰ এটা কিতাপ আছে, বাংলাৰ কিতাপ, যিটো কিতাপৰ নাম বাংলাত সাৰ নৃত্য ক্ৰিয়া, অসমীয়াত সাৰ নৃত্য ক্ৰিয়া। এইটো কিতাপটোত তেখেতে পাই পেলাই পঢ়িলে। পঢ়াৰ পিছত তাত দেখিলে পৰমহংস চিদনাৰায়ণ বাবাৰ যিটো ধৰ্ম, মানৱ ধৰ্ম, যিটো যজ্ঞাহুতিৰ দ্বাৰাই জগতৰ চাৰিমুখী জীৱৰ কল্যাণৰ কাৰণে যিটো মানুহে পূজা পদ্ধতিৰে জগতৰ সকলোৰ কাৰণে মংগল এটা কৰিব পাৰে। আৰু আমি সকলোৱে ব্ৰহ্মৰ সন্তান, ব্ৰহ্মময় জগত। গতিকে এই কিতাপৰ জৰিয়তে তেখেতে খুব ধ্যান দিলে আৰু পঢ়ি পেলাই তেখেতে এই ধৰ্মৰ সম্পৰ্কত ভাল ধৰণে জানিবৰ কাৰণে তেখেতে
এই চৰণ মণ্ডল যিহেতু আমাৰ পৰমহংস শিৱনাৰায়ণ বাবাৰ লগত এটা ভাল সম্বন্ধ আছিল, তেখেতৰ লগত সম পেলাই পৰমহংস শিৱনাৰায়ণ বাবা কলকাতাত থাকে। তেওঁ একচুৱেলি উত্তৰ প্ৰদেশৰ মানুহ আছিল, হিন্দীভাষী মানুহ। তেওঁ পৰমহংস শিৱনাৰায়ণ বাবা হিন্দু কলকাতাত তেওঁ আছিল ভক্তসকলৰ লগত। তাত তেখেতে গৈ 1905 চনত তেখেতে তাত গৈ পেলাই তেখেতক লগ ধৰিলে। লগ ধৰাৰ পিছত তেখেতে তাতে ব্ৰহ্ম ধৰ্মত দীক্ষাও গ্ৰহণ কৰিলে। তাৰপিছত তেখেতে এই ব্ৰহ্ম ধৰ্ম গ্ৰহণ কৰি পেলাই তেওঁলোকৰ ঘৰতো আপোনাৰ বাথৌ পূজাই চলিছিল, ফুলৰাম মেছৰ ঘৰত। আৰু সেই বাথৌ পূজা কৰাৰ যিটো পদ্ধতি তেওঁ দেখিলে, এইটোতো ধৰ্মৰ নামত জীৱ বলি, সেইটোতো ঠিক নহয়। গতিকে এই ধৰ্মই আমাৰ বড়ো জাতিসকলক ধৰ্মৰ এটা সকলোৰে গ্ৰহণযোগ্য এটা নীতি নীতি, তাৰ মাধ্যমেদি আমি জাতি সংস্কাৰ কৰিব পাৰোঁ, সামাজিক দিশত, ধৰ্মৰ দিশত। আৰু অজ্ঞানৰ পৰা জ্ঞান, অন্ধকাৰৰ পৰা পোহৰলৈ অনাৰ এটা ভাল এটা পদ্ধতি। গতিকে এইটো গ্ৰহণ কৰাটো আমাৰ কাৰণে ভাল বুলি তেখেতে নিজৰ ঘৰত যিটো বাথৌ ধৰ্মৰ যিটো আছিল, সিজৌ আৰু বিভিন্ন দেৱ দেৱীৰ যিটো থান আছিল, এই যেন ভালকৈ পূজা দি পেলাই তেখেতে এই বস্তুটো আজিৰ পৰা এই পদ্ধতিৰে আমি পূজা নকৰিম। গতিকে আমি ব্ৰহ্ম ধৰ্মৰ মাধ্যমেদি, যজ্ঞৰ মাধ্যমেদি জগতৰ মংগলৰ কাৰণে পূজা পাতল কৰিম, এই বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। এই সিজৌ গছ যিমান যি আছে চব সেইদিনা উঠাই পেলাই শেষ পূজা কৰি পেলাই তেখেতে বিসৰ্জন দিলে। তাৰপিছত যজ্ঞৰ যিটো পদ্ধতি তেখেতে নিজৰ ঘৰত আৰু বড়ো সমাজৰ মাজত তেখেতে এইটো প্ৰৱৰ্তন কৰি মানুহৰ মাজত ধৰ্ম বিলায়। আজি সেই গুৰুদেৱৰ নীতি আদৰ্শ লৈ আমি বৰ্তমান এই অৱস্থাত আহি পাইছোঁ। কিন্তু বাথৌ ধৰ্ম সংস্কাৰ হ'ল। এই আমাৰ ব্ৰহ্ম ধৰ্মৰ যিটো দেখি যিটো বলি বিধান আছিল, এইটো তেখেতসকলেও এৰি এতিয়া ফুল প্ৰসাদেৰে বাথৌ পূজা কৰাৰ এইটো যিটো বৰ্তমান আপুনি দেখিছে, সেই দেখি এতিয়া সেইটো প্ৰৱৰ্তন হৈছে। এইটো সংস্কাৰ এটা আহিছে আমাৰ, এটা আমাৰ কাৰণে লাভজনক মানৱ ধৰ্ম হিচাপে। কিন্তু এতিয়াও কোকৰাঝাৰ ছাইডত, আমাৰ বিটিয়াৰ অঞ্চলত এই কিছুমান বাথৌসকলে এতিয়াও তেওঁলোকে গুৰি বাথৌ বুলি সেই পদ্ধতিটো এতিয়াও তেখেতসকলে এৰিব পৰা নাই, এতিয়াও আছে, বলিবিধান আছে। গতিকে সেইধৰণে আমি আগবাঢ়ি আহিছোঁ। আৰু সেইধৰণে গুৰুদেৱৰ যিটো পৰামৰ্শ, কাৰণ সেই সময়ত বড়োসকল শিক্ষা, দীক্ষা, সমাজ, ৰাজনীতি, বিজনেছ সকলো দিশতে অতি দুখ লগা অৱস্থাত আছিল। গতিকে এই বড়ো জাতিৰ বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত, ধৰ্মৰ ক্ষেত্ৰত, ৰাজনীতিৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত আমাৰ গুৰিধৰোতা ক'ব লাগিব গুৰুদেৱ কালীচৰণ ব্ৰহ্ম। তেখেতে বড়োসকলৰ মাজত যিবিলাক কৰাৰ অনুভৱ কৰিছিল সংগঠন, সেইবিলাক তেখেতে কৰি গৈছিল। আমাৰ মাজত শিক্ষাৰ যিটো মানুহৰ মাজত প্ৰসাৰতা একেবাৰে খুব দুৰ্লভ অৱস্থা আছিল। গতিকে তেখেতে 1912 চনতে তেখেতে বড়োসকলৰ মাজত বড়ো ছাত্ৰ সন্মিলন বুলি প্ৰথম বড়ো সকলৰ মাজত তেখেতে
গঠন কৰিছে হয় তাৰপিছত তেখেতে বড়োসকলৰ মাজত সেই সময়ত ধুবুৰীত গৈ পেলাই অফিচ আদালত কৰিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী গৈ পেলাই তাত পঢ়া শুনা কৰাৰ বা থকা মেলাৰ কোনো ব্যৱস্থা নাছিল সেইকাৰণে তেখেতে 1896 চনতে ধুবুৰীত ব্ৰহ্ম বৰ্ডিং এটা বড়োসকল তাত গৈ আমাৰ তাৰমানে বড়োসকলক হোটেলতো থাকিবলৈ সুবিধা দিয়া নাছিল সেইমান মানে অস্পৃশ্যভাৱে হোটেলতো আমাক থাকিবলৈ দিয়া নাছিল আমাৰ মানুহবিলাকক সেইকাৰণে তেখেতে আমাৰ মানুহবিলাকে তাত যাবলগীয়া হয় অফিচিয়েল কাম খাজনা বিভিন্ন বহুত ডাঙৰ সেইটো এইতে প্ৰথম এই ধুবুৰীত ব্ৰহ্ম বৰ্ডিং 1896 চনতে ব্ৰহ্ম বৰ্ডিং কৰিছিল প্ৰতিষ্ঠা কৰিছে বা তাত এইটো বড়োসকলৰ থকাৰ সুবিধাৰ বাবে যাতে মানুহবিলাকে গৈ অফিচ বা কোনোবা যদি উচ্চ শিক্ষাৰ কাৰণে যায় থকা মেলাৰ ব্যৱস্থা যাতে সুবিধা হয় এই ব্ৰহ্ম বৰ্ডিং এতিয়াও ধুবুৰীত এতিয়া আছে কিন্তু মাটি আগত 5 বিঘা না কিমান আছিল বোলে গৈ থৈ এতিয়া আমাৰতো তাৰ ইছলাম ধৰ্মীয় মানুহবিলাক বহুত বেছি আছে ধুবুৰীত তেখেতসকলে কিছুমান মাটি মতে এইটো কব্জা কৰি লৈছে কিন্তু অৰ্ধেক সময় এতিয়াও আছে তাৰ মানে অলপ এইটো অসম চৰকাৰৰ পৰাও কিছু টকা দি পেলাই অলপ ভালকৈ সজোৱাৰ কাৰণে চিন্তা কৰি আছে তাৰ বড়ো ছাত্ৰ সন্মিলন তেখেতে 1912 চনতে গঠন কৰিছে 1912 চনতে তাৰপৰতে তেখেতে আৰু যাতে বড়ো জাতি বিজনেছৰ ক্ষেত্ৰত যাতে আগবাঢ়ক যিহেতু সেইবিলাক কোনো এটা অনুষ্ঠান কোনো এটা প্ৰতিষ্ঠান কোনো এটা সংগঠন বড়োসকলৰ মাজত ইমান নাছিল ব্ৰহ্ম কোম্পানী বুলি 1912 চনতে তেখেতে এটা ব্ৰহ্ম কোম্পানী খুলিছিল যে বড়োসকলৰ আমাৰ বিজনেছসকলে যাতে ইয়াৰ মাধ্যমেদি মানে ব্যৱসায় কাঠৰ ব্যৱসায় বিভিন্ন ব্যৱসায় যাতে হয় শ্বেয়াৰ ছিষ্টেম কৰি পেলাই সেইটো গঠন কৰি দিছিল আৰু সেই সময়তে আমাৰ যিটো বড়োসকল সেই সময়ত সকলোকে চেঞ্চাছত মেচ বুলি লিখিছিল কিন্তু আমিতো সকলোৱে মেচ নহওঁ টাইটেলটো কোনোবা বসুমতাৰী কোনোবা নাৰ্জাৰী কোনোবা স্বৰ্গীয়াৰী কোনোবা কিন্তু চেঞ্চাছত সবকে সেই সময়ত বড়োবিলাকক মেচ লিখিছিল গতিকে তেখেতে সেই সময়তো ইংৰাজ চৰকাৰ আমাৰ শাসন কাৰণ বড়োসকলো যদিও এক সময়ত এই অসমত বহু বছৰ ৰাজত্ব কৰিছিল এই ৰাজত্ব কৰা যিহেতু বড়োসকলৰ বহুদিন গেপছ পৰি গ'ল আৰু আমাৰ শেষ ৰজা এইজন ইৰিকদাও যাক গোবিন্দ চন্দ্ৰ বুলি জনা যায় শেষ ৰজা বড়োসকল সেই ৰজা দিনৰ পিছত এক বড়োসকল এই ব্ৰিটিছসকলে 1934 চনত তেওঁলোকে বড়োসকলৰ যিটো ৰাজ্য আছিল সেইটোকো এই দি বড়ো কিংডম কেপচাৰ বাই ব্ৰিটিছ ইউজিং দি ডক্ট্ৰিন অফ লেপছ ইয়াৰ জৰিয়তে বড়ো যিবিলাক সৰু সৰু ৰাজ্য হিচাপে দখল কৰিছিল সেইবিলাকো ব্ৰিটিছ চৰকাৰে অধিগ্ৰহণ কৰি পেলাই বড়োসকলৰ ক্ষমতাচ্যুত কৰিছে সেই দিনৰ পৰাই গৈ থৈ এই আমাৰ মানুহবোৰ যে বহু বছৰ ধৰক আপুনি এতিয়া 1934 চনৰ পৰা গুৰুদেৱ কালীচৰণ ব্ৰহ্মই 1934 ইয়াৰ পৰা লেপছ ডক্ট্ৰিনছ অফ লেপছ হোৱাৰ ইয়াৰ আৰু বড়োসকলৰ যিটো লাষ্ট ৰজা 1832 চনত 1832 চনৰ লাষ্ট ৰজা এই 18 চনৰ লাষ্ট ৰজা 1832 চনৰ পৰা 1900 আপনার ইলেখি 6 চনলৈকে কিমান সময় অতিবাহিত হ'ল বড়োসকল একদম সকলো দিশতে
চিনচাপ নোহোৱাৰ নিচিনা একদম বিলুপ্ত হৈ থকাৰ নিচিনা হৈছে। গতিকে এই ধৰণে বড়োসকল আহি আহি গুৰুদেৱৰ সান্নিধ্যতহে আজি এই পৰ্যায়ত আহি পাইছে। তেখেতে 1921 চনত প্ৰথম বড়ো মহাসন্মিলন, কোনো এটা সংগঠন নাছিল, বড়ো সমাজৰ এটা জাতীয় চেতনা হওক বুলি বড়ো মহাসন্মিলন বুলি তেখেতে ফৰ্ম কৰিছিল 1921 চনত। তাৰপিছত তেখেতে 1922 চনত বড়োসকলৰ যুৱসকলৰ মাজত এটা সংগঠন বড়ো লাইমন আফাত মানে বড়ো যুৱ সমিতি বুলি তেখেতে গঠন কৰি দিছিল। তাৰপিছত বড়োসকলৰ মাজত যাতে কৃষিজীৱী বড়োসকল, আমাৰ বড়োসকল কৃষিজীৱী, গতিকে কৃষিজীৱীসকলৰ কাৰণে বড়ো আবাদাৰী মানে কৃষক কমিটি, আবাদাৰী মানে আমাৰ কৃষক কমিটি, এই বড়ো আবাদাৰী কমিটি তেখেতে গঠন কৰিছিল 1923 চনত। তাৰপিছত লগতে তেখেতে আমাৰ বড়োসকলৰ আইসকলৰ অৱস্থা অতি দুখ লগা অৱস্থাত আছিল। সেই সময়ত দুই এজন বড়ো মানুহে শিক্ষা দীক্ষা যদিও দিছিল পুৰুষসকলক বা ল'ৰাসকলক, ছোৱালীবিলাকে একদম পঢ়িবলৈ সুবিধা দিয়া নাছিল, পঢ়িবলৈ সুবিধা দিয়া নাছিল, কাৰণ এদিন তেওঁলোকে আনৰ ঘৰতে যাব। গতিকে আমি তেওঁলোকক পঢ়োৱাৰ কোনো দৰকাৰ নাই, ডাঙৰ হ'লে বিয়া দিব লাগে, পঠিয়াব লাগে। গতিকে তেওঁলোকক শিক্ষা দিয়াৰ কোনো মুচিত, কিন্তু গুৰুদেৱে এই বড়োসকলৰ নাৰী সমাজৰ যিটো অৱনতি আৰু তেওঁলোকে যে ভাৰতৰ নাগৰিক হিচাপে বা মানুহ হিচাপে তেওঁলোকে যে সুশিক্ষিত হ'ব লাগে, কাৰণ নাৰী ঠিক থাকিলেহে এটা ঘৰ, এখন ঘৰ বা এটা জাতি সদায়, যেনেকৈ নেপোলিয়ন বনপাৰ্টে কৈছিল, গিভ মি 10 good mothers, I will give you good nation বুলি কোৱা নাছিল যে। সেই কথাখিনি আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মই বুজিছিল, আৰু সেইকাৰণে তেখেতে এই 1923 চনতে আইজি আফাদ অৰ্থাৎ মহিলা, বড়ো মহিলা সমিতি তেখেতে গঠন কৰিছিল 1923 চনত। কিমান ডাঙৰ কথা! কিমান তাৰ আগতে একোৱেই নাছিল বড়ো সমাজৰ মাজত। তাৰপিছত বড়োসকলৰ মাজত গ্ৰাম্য অঞ্চলৰ সমাজৰ যাতে উন্নতি হয়, সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ কাৰণে কোনো এটা অনুষ্ঠান বা কোনো এটা সংগঠন বা কোনো এটা আমাৰ কমিটি নাছিল। সেইকাৰণে বড়ো গ্ৰাম হুটিচি কমিটি গঠন কৰি দিছিল তেখেতে, মানে বড়োসকলৰ যাতে সমাজৰ উন্নতি হয়, এই সমাজ সুচিন্তক এই কমিটি তেখেতে গঠন কৰিছিল 1925 চনত তেখেতে সেইটো গঠন কৰি দিছিল। তাৰপিছত লগতে তেখেতে যাতে মহিলাসকল আৰু আমাৰ এইসকল উন্নতি হয়, নিবনুৱা সমস্যা, সেইমতে তেখেতে যাতে ভোকেশ্যনেল যিটো ট্ৰেইনিং উইভিং চেণ্টাৰ তেখেতে 1925 চনতে কাৰ্পেণ্টাৰ উইভিং এণ্ড কাৰ্পেণ্টাৰ তেখেতে এই অনুষ্ঠানত অপেনিং এষ্টাব্লিছ কৰি দিছিল বৰ্মাজনে। তাৰপিছত তেখেতে 1929 চনত যেতিয়া ভাৰতত চাইমন কমিশ্যন আহিছিল, 1929 চনত চাইমন কমিশ্যন আহিছিল, তেতিয়া তেখেতে সেই সময়ৰ নিজৰ লগে, আৰু আমাৰ সেইমতে এজন ব্যক্তি আছিল দ্য ৰিটায়াৰ্ড সুবেদাৰ ব্ৰিটিছ, তাক BO বুলি কৈছিল, অৰ্ডাৰ অফ ব্ৰিটিছ এম্পায়াৰ বুলি যিজন টাইটেল হৈছিল, মানে চৰ্দাৰ বেলবুং সুবেদাৰ, তেখেতক BOE বুলি কৈছিল, যে অৰ্ডাৰ অফ ব্ৰিটিছ এম্পায়াৰ বুলি, যি মানে এই ৰিটায়াৰ্ড ব্যক্তিক লগত লৈ, কাৰণ এজন কমিশ্যনক লগ ধৰিবলৈতো যে সেই মানুহে পাৰ্মিশ্যন নাপাব, গতিকে সেই চিন্তাধাৰা লৈ পেলাই তেখেতে নিজৰ লগত কৰেণ মণ্ডল আৰু এই সুবেদাৰ বেলবুং কছাৰী, তেওঁ দুধনৈৰ মানুহ, চৰ্দাৰ বেলবুং কছাৰী, তাৰপিছত তেওঁ বাবুৰাম ব্ৰহ্ম,
আৰু সেই সময়ত আমাৰ মাজত কোনো শিক্ষিত মানুহ আছিল, লয়াৰ নাছিল। লয়াৰ হিচাপে এই মেমৰেণ্ডামটো ড্ৰাফ্ট কৰাৰ কাৰণে যিটো গিয়াছুদ্দিন আহমেদ বুলি এজন মুছলিম মানুহক তেওঁ লগত লৈ যাবলগীয়া হৈছিল, কাৰণ আমাৰ মাজত সেই গতিকে সেই কথালৈ তেখেতে এতিয়াতো আগত যাবৰ কাৰণে কি বুদ্ধি কৰিব লাগিব, ইমান আমাৰ বুদ্ধি আৰু প্ৰত্যুৎপন্নমতি আছে আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, যাক লগত গ'লে আমি খুব সহজে চাইমন কমিশ্যনক লগ ধৰিবলৈ আমি ৰাস্তা উলিয়াই পাম, সক্ষম হ'ম। সেইকাৰণে সুবিধাৰ বেলবুম কছাৰী নিজৰ যিটো আগৰ ড্ৰেছ সুবিধাৰ যদি ৰিটায়াৰ চব ড্ৰেছ পাতি পিন্ধাই গুৰুদেৱে শ্বিলঙত গৈ সেই ড্ৰেছটো লগত লৈ পেলাই পিন্ধাই পেলাই তেওঁক আগত যায়, তেওঁলোকে পিছে পিছে গ'ল। তেতিয়াতো তেওঁক দেখি পেলাইতো যিজন কমিশ্যনাৰৰ যিটো বডিগাৰ্ড যিটো তাত ক'ত বাধা দিব, চেলুটে দিবলগীয়া হ'ল। চেলুট দি পেলাই তেওঁক যাবৰ কাৰণে, আৰু তেওঁ যেতিয়া তেওঁৰ মানুহ বুলি জানিলে চবেই তেওঁৰ জৰিয়তে সকলোৱে যোৱাৰ সুবিধা হ'ল। আৰু আমাৰ যিটো চাইমন কমিশ্যনৰ যিটো মেমৰেণ্ডাম দিছিল, সেই মেমৰেণ্ডাম মই আপোনাক পাৰিলে এটা কপি দিম। এই যি ধৰণে অকল বড়োসকলৰ নহয়, অসমৰ পিছপৰা জনজাতিসকলৰ কাৰণে তেওঁ ইয়াতো মেনশ্যন কৰিছিল। আৰু এই সময়তে বড়োসকলৰ মাজত যাতে এটা সৈনিক গঠন কৰা হয়, এইটো বড়ো ৰেজিমেণ্ট 1929 চনতে বড়ো ৰেজিমেণ্ট, কাৰণ সেই সময়ত আমাৰ যিসকল সৈনিক বড়োসকল আছিল এইটো গোৰ্খা ৰেজিমেণ্টৰ লগতে গৈ পেলাই কাম কৰিছিল। গতিকে বড়ো ৰেজিমেণ্ট এই সময়তে তেখেতে 1929 চনতে মেমৰেণ্ডামৰ জৰিয়তে সেইটো কিন্তু দুখৰ বিষয়, সেই সময়ত আমাৰ মানুহবোৰ সেইবিলাকত মানে হেইন বা সেই পুলিচ ষ্টেচনত যোৱা মানুহবিলাক এইবিলাক কোনে কৰে, কুকুৰেহে কাম কৰি এইবিলাকত এইবিলাক ভাবি মানুহবিলাকে ইয়াত কোনো সহযোগ কৰা নাছিল। আৰু মাত্ৰ তেখেতক 200 না 150 যুৱকসকলক আনি পেলাই আপোনালোকে আমাক দিয়ক, আমি আপোনালোকৰ গঠন কৰি দিম বুলি। সেইখিনি আমাৰ কোনো পৰিয়ালে যুৱকসকলক এৰি নিদিয়াৰ কাৰণে সেইটো গঠন কৰিব নোৱাৰিলে, নহ'লেতে সেই 1929 চনৰ পৰাই বড়ো ৰেজিমেণ্ট এটা আমি পালোহেঁতেন বড়োসকল। সেইধৰণে কাম কৰি গুৰুদেৱ কালীচৰণ ব্ৰহ্মই তেখেতে সেই সময়তে তেখেতৰ সৌজন্যতে তেখেতৰ ইনস্পায়াৰ তেখেতৰ যিটো পৰামৰ্শ, সেই পৰামৰ্শমতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জৰিয়তে টিপকাই বুলি তেখেতে কাজিগাঁও টিপকাই তাত প্ৰথম এই টিপকাই ME স্কুল তেখেতে গঠন কৰিছিল 1912 চনতে। আৰু এই স্কুলত মোৰ সৌভাগ্য ঘটিছে, এই স্কুলৰ পৰা মই পঢ়ি আহিবলৈ সুযোগ পাইছোঁ। তাৰপিছত 1915 চনত বড়োসকলৰ এটা আইন নীতি, যি এটা নিয়ম নীতিৰ মাজতে কেনেকৈ চলিব লাগে, সেই আইন নীতি এটা তেখেতে কৰিবলৈ পৰামৰ্শ দিছিল। আৰু এই 1915 চনত বড়ো ভাষা আইন ইন চাউথ গোৱালপাৰা এইটো প্ৰথম গঠন, মানে বড়োসকলৰ গাঁও পৰিচালনা কৰাৰ এটা নীতি, এটা আইন এইটো গঠন কৰি দিছিল। তাৰপিছত 1917 চনত অসমত তেতিয়া বাংলা চলিছিল, মিডিয়াম বাংলা চলিছিল। গুৱাহাটীত ধুবুৰীত যেতিয়া বড়ো সাহিত্য সভা বহিছিল, সেই সাহিত্য সভাতে তেখেতে এজন ৰিচিপশ্যন কমিটিৰ মেম্বাৰ আছিল গুৰুদেৱ কালীচৰণ ব্ৰহ্ম। তেতিয়া তেখেতে এটা ডিমাণ্ড দিছিল যে অসমত বাংলা নহয়, আমি অসমৰ মানুহে অসমীয়া মাধ্যমেৰে পঢ়াৰ সুবিধা পাব লাগে, এই ডিমাণ্ড তেখেতে দিছিল। আৰু 1917 চনত ইন আছাম আছামিজ লেংগুৱেজ ইউজ এজ অফিচিয়েল লেংগুৱেজ ডিমাণ্ডিং বাই গুৰুদেৱে। আৰু সেইকাৰণে বড়ো সাহিত্য অসম সাহিত্য সভাই গুৰুদেৱৰ জীৱন ইতিবৃত্তি লিখি উলিয়াই মানুহক প্ৰদান কৰিছে।
বহুত ডাঙৰ আমি বহুত বহুত ডাঙৰ মই আপোনাক এখন সেই কিতাপ মোৰ লগত আছে হয় দিব দিব আপোনাক দিম অসমীয়াতে লিখা অসম সাহিত্য সভা এইটো আমি সেইকাৰণে অসম সাহিত্য সভা বড়োসকলে বহুত বহুত ধন্যবাদ দিব লাগিব কাৰণ গুৰুদেৱৰ যিটো কাৰ্যকলাপ তেখেতৰ যিটো জীৱন আৰু তেখেতৰ যিটো কৰ্মধাৰা তেখেতসকলে খুব ধুনীয়াকৈ অসমীয়াত লিখি উলিয়াই মানুহক প্ৰদান কৰিছে আৰু জনসমাজত বিলাই দিছে গতিকে এইটো আমি বড়ো সাহিত্য সভা ফালৰ পৰাও আৰু বড়ো জাতি সভাৰ পৰাও আমি বড়ো আছামিজ যে আছাম সাহিত্য সভা অসম সাহিত্য সভালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰপিছত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম যিটো চিন্তাধাৰা সেই চিন্তাধাৰা সেই সময়ত যিকেইজন মুষ্টিমীয় বড়ো শিক্ষিত যুৱকসকল আছিল তেওঁসকলৰ মাজত বড়ো জাতিৰ যিটো ভাষা সেইখিনি কেনেকৈ প্ৰসাৰতা লাভ কৰিব আৰু জীয়াই থাকিব তাৰ কাৰণে তেখেতে পৰামৰ্শ দি পেলাই প্ৰথম বড়োসকলক দি ফাৰ্ষ্ট এভাৰগ্ৰীণ মেগাজিন বিবাৰ ৱাজ পাব্লিছ বাই দ্য বড়ো ছাত্ৰ সন্মিলন এডভাইচ বাই দ্য গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এই ধৰণে গুৰুদেৱে বড়োসকলৰ মাজত কাম কৰি গৈছে আৰু 1925 চনত দ্য ফাৰ্ষ্ট বড়ো মহাসভা was held at Bhauraguri in the district Golpara under the leadership of Gurudev Kalicharana Brahma participated all the Boro religious group ইয়াত বাথু ব্ৰহ্ম সকলে যিমান আছিল সকলে একেলগে তাত গৈছিল সেইধৰণে আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মই বড়ো সমাজৰ মাজত এজন অগ্ৰদূত হিচাপে তেখেতৰ আচলতে বড়ো সকলৰ বাবে নহয় অসমীয়াসকলৰ বাবে তেখেতৰ যি অৱদান সেইটো আমি আৰু গোটেই জীৱন তেখেতক আমি স্মৰণ কৰিব লাগিব অসমীয়া ভাষা তেওঁৰ কাৰণে প্ৰৱৰ্তন হ'ল মই আজি আপুনি ইমান ধুনীয়াকৈ এইখিনি কথা বুজাই দিলে এতিয়া সেই কিতাপখন পালে আৰু ভাল লাগিব সাহিত্য সভাৰ কিতাপ আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যিটো অৱদান 1929 চনত 4 জানুৱাৰী এইটো আমাৰ যিটো চাইমন কমিশ্যনত যিটো মেমৰেণ্ডাম দিলে সেইটো আপোনাক মই ক'লোৱেই গতিকে সেইধৰণে তেখেতে বড়ো সমাজৰ মাজত কাম কৰি গৈছে আৰু বড়ো আৰু বিভিন্ন জাতিৰ মাজত আমাৰ জনজাতিৰ মাজত ৰাজনীতিৰ চেতনা নাছিল সেই সময় ৰাজনীতিৰ চেতনা আছিল 1933 চনত the tribal league was formed at Titapur, the then Sibsagar district, Assam. Bhimbor Deuri was the first president and Swadesh Busumotari was first general secretary. This was also held advised by Gurudev Kalicharana Brahma. Pratham Rajniti Chetana Gurudev Tribal League tekete pratham gori dise. It is 1933. আর এই ধরনের 1935 সনত গভর্নমেন্ট অফ ইন্ডিয়া এক ডিক্লেয়ার বাই ব্রিটিশ গভ ইন ইন্ডিয়া দ্যাট where provincial state was given to the Bodos but under the leadership of Rupnath Brahmo did not accept it. বড়ো সকলৰ কাৰণেও সেই সময়ত আমাৰ ব্ৰিটিছ চৰকাৰে যদি কিবা ৰাজ্য লাগে সেই সময়তো ডিক্লেয়াৰ দিবৰ কাৰণে কৈছিল কিন্তু ৰূপনাথ ব্ৰহ্ম প্ৰথম বড়োসকলৰ এজন ৰাজনীতিবিদ আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্মই তেখেতক ৰাজনীতিত পঠিয়াইছিল তেওঁ এজন লয়াৰো আছিল কিন্তু তুমি এজন লয়াৰ হৈ থাকিব নালাগে বড়োসকলৰ মাজত নাই শিক্ষিত মানুহ নাই তুমি ৰাজনীতিত যাব লাগে বুলি তেখেতৰ এডভাইজতে ৰূপনাথ ব্ৰহ্মই ৰাজনীতি নামিছিল আৰু বড়োসকলক বৰ্তমান কোনো এটা ষ্টেট নালাগে বুলি তেখেতেই মানে একচেপ্ট কৰা নাছিল এই ৰূপনাথ ব্ৰহ্মই 1937 চনত ফাৰ্ষ্ট জেনাৰেল ইলেকশ্যন held in India on behalf of Tribal League. Rupnath Brahmo and Ruby Kosari were stand in the election and on Rupnath Brahmo was cabinet minister. Pratham
ইলেকশ্যন ফাৰ্ষ্ট তাৰপিছত 1938 চনত অন 8 মে আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ইহলীলা সম্বৰণ মানে 5 মে 8 মে 1938 চন 8 মে এতিয়া আমি 8 মে আমাৰ 25 বহাগ বলে 25 বহাগ আমাৰ অসমীয়া হিচাপে আৰু এনেই জন্মটো আপোনাৰ 5 বহাগ বহাগ মাহতে জন্ম বহাগ মাহতে ইহলীলা সম্বৰণ কৰিছে এই ধৰণে আমাৰ বড়োসকলৰ মাজত নিজৰ ভাষা নিজৰ সংস্কৃতি সংৰক্ষণৰ কাৰণে যিটো চিন্তাধাৰা তেখেতে আগৰ পৰাই এডভাইচ বা পৰামৰ্শ দি আছিল কিন্তু তেখেতৰ জীৱিত কালত সেইটো নহ'ল 1900 তেখেতে যোৱাৰ পিছত ইহলীলা সম্বৰণ কৰিছে 1952 চনত অন 16 নৱেম্বৰ দি ফৰ্মেশ্যন অফ বড়ো সাহিত্য সভা দিছ ৱাজ অলছ' ফৰ্ম ইনফ্লুয়েন্সড বাই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এই গুৰুদেৱৰ and in 1963 18 May introduced Bodo as an educational instruction in the LP school. প্ৰথম বড়ো ভাষাৰ যেটো এটা আমি পাইছো এতিয়াতো ইউনিভাৰ্চিটিলৈ গ'ল এইটো আমাৰ মিডিয়ামটো 1963 18 মে প্ৰথম বড়ো LP স্কুল আমাৰ শিক্ষা মাধ্যম হিচাপে অসম চৰকাৰে স্বীকৃতি দিছিল 1963 আৰু এই ধৰণে আমাৰ মাজত গুৰুদেৱৰ যেটো প্ৰভাৱ এই প্ৰভাৱৰ জৰিয়তে আজি আমাৰ মাজত ৰাজনীতি শিক্ষা সমাজ ধৰ্ম সকলো দিশতে বৰ্তমান আমি এই পৰ্যায়ত আহি পাইছোঁ আৰু সেই ধৰণে বড়োসকলৰ মাজত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়োলেণ্ড মুভমেণ্ট এই বড়োলেণ্ড মুভমেণ্ট আমাৰ 1987ত ষ্টাৰ্ট হৈছিল 1987ত ষ্টাৰ্ট হৈছিল কিন্তু বড়োফা উপেন্দ্ৰ ব্ৰহ্ম আজি আৰু নাই তেখেতে ইহলীলা সম্বৰণ কৰিলে 1990 চনতে গতিকে তেখেতৰ যেটো আন্দোলনৰ যেটো প্ৰভাৱ এইটো গৈ পিছত ফাৰ্ষ্ট 1993 চনত অৰ্থাৎ in 1993 20 February first BAC Accord signed by the APSU Assam government and central government New Delhi first তাৰপিছত এই বিএসিৰ জৰিয়তে বড়োসকলৰ যেটো আন্দোলন আশা আকাংক্ষা পূৰণ হোৱাৰ কোনো আশা নাই সেই বুলি আকৌ আমাৰ বড়োসকলৰ মাজত এটা চিন্তাধাৰা হ'ল যুৱসকলৰ মাজত আৰু তেখেতসকলে এই ধৰণে এতিয়া উইপন ষ্ট্ৰাগল ষ্টাৰ্ট কৰাৰ চিন্তা কৰি পেলাই তেখেতসকলে কি কৰিলে BLT বড়োলেণ্ড লিবাৰেশ্যন টাইগাৰ বুলি এটা সশস্ত্ৰ সংগ্ৰামী গঠন কৰিলে আৰু তেখেতসকলে এই সংগ্ৰাম কৰি পেলাই আকৌ বিএসিৰ পৰা মানে BTC in 2003 আকৌ 10 February দিনা 2003 10 February BTC accorded signed by Assam government, central government and BLT এই ধৰণে বড়োসকলৰ মাজত এই ধৰণে আকৌ দ্বিতীয়বাৰ চুক্তি হ'ল BTC অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এইটো সংকোচটো আপোনাৰ দৰং ডিষ্ট্ৰিক্টৰ হিমান 5 নয় এইলৈকে হিমান মানে 6 শিডিউল
আগতে 6 শিডিউল আছিল বিএসসি হয় এনে আনকনস্টিটিউচনেল এটা ই মাত্ৰ দিছিল কিন্তু এইটো 6 শিডিউলত আহিব আৰু সেই 6 শিডিউল অহাৰ মতে বড়ো যিটো ভাষা ইণ্ডিয়ান কনস্টিটিউচনৰ এই শিডিউলত অন্তৰ্ভুক্ত কৰা হ'ল এই বড়ো যিটো এতিয়া ভাৰতৰ যিটো ভাষাৰ মৰ্যাদা এই ভাষাৰ মৰ্যাদা তাত এই শিডিউলত বড়োসকলৰ স্বীকৃতি এই বিএলটিৰ যিটো চুক্তি তাত সন্নিৱিষ্ট হ'ল তাৰপিছত আহি আকৌ এপছুটো আন্দোলন এৰা নাই তথাপি ভিতৰে আন্দোলন কৰি আছে তাৰপিছত আমাৰ এই অলপতে 27 জানুৱাৰী আকৌ কি হ'ল এটা আকৌ চুক্তি হ'ল যাক বিটিআৰ চুক্তি আৰু এই যে আমাৰ বৰ্তমান আউট অফ বিটিআৰ যিবিলাক আমাৰ 20টা জিলা আছে BKWC যি BKWCৰ গেষ্ট হাউচত আপুনি আছে এতিয়া বৰ্তমান আছে আৰু ইয়াৰ আমাৰ হেড অফিচ এই সঞ্জয় নগৰ ইয়াতে আছে হয়তো আপুনি দেখা নাই আজি আপোনাক দেখুৱাম আমি ঠিক আছে দেখুৱাম খুব ওচৰতে আছে বহুত ধন্যবাদ আজি তেওঁলোকৰ বাবেই এই গৃহটিত আছোঁ মই গেষ্ট হাউচ গতিকে এই যে BTR and BKWC it accorded signed by Assam government, central government, APSU, 4 faction of NDP, Bodoland Democracy Front, National Democracy Front of Bodoland, and UBPO. আমার এই যে বর্তমান শিপ আমার BKWCর শিপ থেকে যে ইউনাইটেড বোর্ড অফ পিপলস অর্গানাইজেশনের প্রেসিডেন্ট আছিল তেখেতে এইটো 2014 চনৰ 18 জুলাইৰ দিনা গঠন কৰা আছিল এই সিমেন্ট চাপৰি এই SP আমাৰ সতীশ বসুমতাৰী হাই স্কুল য'ত মই ফাউণ্ডাৰ হেডমাষ্টাৰ ইয়াতে গঠন কৰা হৈছিল 2014 চনৰ 18 জুলাইৰ দিনা আৰু অতি কম সময়ৰ ভিতৰতে তেখেতসকলে আউট অফ কাৰণ সেইফালে মাত্ৰ আপোনাৰ 5 মিনিটলৈকে আহিল দৰং ডিষ্ট্ৰিক্ট বাকী বড়োবিলাকতো আন্দোলন ইয়ালৈকে আমাৰ মানুহ ময়ো ইয়াৰ কাৰণে শিক্ষক হ'লেও আনৰ প্ৰশাসনাত পুলিচবিলাকে মোক ধৰি লৈ পেলাই জেলত ভৰাই থৈছিল এই মানে আৰু ইয়াৰ পৰা মানুহ মাৰ্টিয়াৰ্ছ হৈছে গুলি খাইছে মৰিছে নাৰীসকল বহুত নিৰ্যাতন হৈছে বহুত গাঁও মানে বহুত কষ্ট হ'বলৈ যায় আৰু বহু মানুহ জেলত যাবলগীয়া হৈছে সেইধৰণে আজি এই আউট অফ বিটিআৰ যদি 20টা ডিষ্ট্ৰিক্ট আছে আউট আপ টু কাছাৰ এটা ৰিয়াং আৰু ব্ৰু এইসকলকো আমাৰ এই BKWCত সোমাই দিয়া হৈছে কাছাৰ ডিষ্ট্ৰিক্টত গতিকে এই ধৰণে এই আপোনাৰ 2020 চনৰ 27 জানুৱাৰী BTR and BKWC and accord signed by Assam government, central government, APSU, 4 faction of NDP and UBPO. এইটো লাষ্ট আমাৰ একৰ্ড আৰু এই একৰ্ডৰ জৰিয়তে এইটো BKWC এইটো উন্নতি বা যি কাম কৰ্ম যি অলপ টকা দিছে মাত্ৰ 13 crore and 50 লাখ মাত্ৰ এইটো এটা ডিষ্ট্ৰিক্টত 1 লাখো নপৰে আপুনি গতিকে এটা 20টা ডিষ্ট্ৰিক্ট গতিকে অতি নগণ্য অতি দুৰ্লভ অৱস্থাত আছে বৰ্তমানে মানে এইটো আমাৰ এই অটোনমাস কাউন্সিলটো বৰ্তমান ইলেকশ্যন হোৱা নাই গভৰ্ণমেণ্টৰ এটা ইণ্টাৰিম গভৰ্ণমেণ্ট ই কৰি দিছে 2021 গতিকে ইয়াৰ জৰিয়তে আজি যি পাৰে আমাৰ তেখেতসকলে যিসকল এই বাবদ আছে বৰ্তমান তেখেতসকলে খুব ধুনীয়াকৈ কাম কৰি আছে আৰু ইয়াৰ এটা এনুৱেল ৰিপৰ্ট তেখেতসকলে কি কাম কৰিছে এই এনুৱেল ৰিপৰ্টটো আপোনাক এটা কপি দিম মই ঠিক আছে খুব ভাল লাগিব আপনি ইয়াৰ জৰিয়তে বড়োসকল কি এবাউট দ্য বড়ো ইয়াত মেনশ্যন আছে এইটো চালে আপুনি সম্পূৰ্ণ আমি বড়োসকল ক'ৰ পৰা আহিছোঁ ক'ত আছে কেনেকৈ আছে আমি কি খাওঁ আমাৰ কালচাৰ কি
গোটেই হয় সম্পূৰ্ণ এটা হয় খুব ভাল লাগিব আৰু এতিয়ালৈকে আপুনি যিখিনি বিৱৰণ দিলে ইমান গোটেই আমাৰ গুৰুদেৱৰ পৰা আজিলৈকে 2020লৈকে তাৰ বাবে মই আপোনাক কৃতজ্ঞ হ'বলৈ কোনো ভাষা নাই ইমানটোৱে ক'ব পাৰোঁ আপোনাৰ জৰিয়তে মোৰ এটা আধৰুৱা সপোন সম্পূৰ্ণ হ'বলৈ গৈ আছে আপোনাক বহুত ধন্যবাদ আপোনাৰ জৰিয়তে আজি চিমেণ্ট চাপৰিত আহি এই ধুনীয়া অনিন্দ সুন্দৰ ইণ্টাৰভিউটো ল'বলৈ পাৰিলোঁ আৰু ভৱিষ্যতেও আৰু কেইবাটাও খণ্ডত আমি আপোনাৰ ইণ্টাৰভিউ আমি গ্ৰহণ কৰিম এইটো আমাৰ হয় এনুৱেল ৰিপৰ্ট হয় তেখেতসকলে প্ৰথম যিটো 2001-2020 হয় প্ৰথম যেতিয়ালৈকে ধন পাইছে হয় 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 13 crore হয় and 50 lakhs হয় ইয়াৰ সম্পূৰ্ণ বিৱৰণ হয় হয় যি ধৰণে খৰচ কৰিছে হয় উইথ ফিক্সাৰ হয় হয় আপুনি পাব হয় হয় ইয়াত সম্পূৰ্ণ আছে হয় আৰু ইয়াতে আপুনি এইখিনি অলপ হয় আনি আপোনাৰ চকু পৰালে হয় আৰু ইয়াৰ সম্পূৰ্ণ আমাৰ বড়োসকলৰ যিটো হয় কৃষ্টি হয় আৰু সংস্কৃতি হয় আমি কি খাওঁ কেনেকৈ থাকোঁ হয় কি ভাল পায় হয় ইয়াতে আপুনি সম্পূৰ্ণ পাব হয় আৰু ইয়াৰ জৰিয়তে আপোনাৰ এটা সম্যক জ্ঞান নিশ্চয় আপোনাৰ ওচৰত আহিব ডেফিনেটলি আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম এইজন ব্যক্তি হয় তেওঁ খুব কম বয়সতে ইহিলীলা সম্বৰণ কৰিলে মানে 31 বছৰ মাত্ৰ হৈছিল তাতে গ'ল আৰু আমাৰ ইয়াতো আহিছিল তেখেত আহি পেলাই বহুত কষ্ট কৰি পেলাই সংগঠনটো খুব ভাল ধৰণে চলাই লৈ গৈছিল আৰু এই যে পিকচাৰ আপোনাৰ এবাউট দ্য বডোজ ইয়াতে চব আমাৰ কালচাৰটো আপুনি পাব বুজিলোঁ বৰ ধুনীয়া লাগিছে বৰ ধুনীয়া মই গোটেই পঢ়িম বৰ ধুনীয়াকৈ তন্নকৈ পঢ়িম সকলো আপোনাক হয় গোটেইখিনি হয় 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 বুজিলোঁ ভাল লাগিব মোৰ ডকুমেণ্টেৰীখনত ভইচ অভাৰ কৰিবলৈও ভাল লাগিব হয় 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 ধন্যবাদ ককাইদেউ কেমেৰাটো ধৰি আছে এখন হাতেৰে গ্ৰহণ কৰিছে ধন্যবাদ তেতিয়াহ'লে ককাইদেউ আজিলৈ আহোঁ বহুত ধন্যবাদ আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শৰীৰৰ প্ৰতি যত্ন ল'ব আপুনি 3 বাৰ কণ্টিনিউৱাছলি আচলতে কুকুৰাঝাৰ গ'ল ট্ৰেইনত অলপ ঠাণ্ডাও আছিলে সেইটো সময়ত খোৱা বোৱা খুব সময়মতে কৰিব দেই খোৱা বোৱা প্ৰটিন খাব প্ৰটিন নাখালে এইবোৰ পানী লগা কাহ এইবিলাক খুব হয় নিউমনিয়া তেতিয়াহ'লে চেলাইনো সময়মতে ল'ব দেই ককাইদেউ আজিলৈ আহোঁ তেন্তে দেই হয় এইটো আমাৰ বড়ো কছাৰীত হয় মই তেখেতসকলৰ পৰাই হয় লৈছিলোঁ আৰু তেখেতসকলক লৈ পেলাই মই ব্যৱহাৰ কৰা নাছিলোঁ এদিন দিম বুলি হয় 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 বহুত ধন্যবাদ হয় এইটো ডায়েৰী 2024 হয় হয় ককাইদেউ হয় হয় বহুত ধন্যবাদ হয় এইটো প্ৰগ্ৰাম এটাৰ কাৰণে হয় 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 এইটো আপোনাক এটা দিছোঁ হয় হয় বহুত ধন্যবাদ ককাইদেউ বহুত ধন্যবাদ কোনো ভাষা নাই আৰু আপোনাৰ এই ধাৰ মই গোটেই জীৱন জীয়াই থকা কাললৈকে খুজিব নোৱাৰিম বহুত ধন্যবাদ প্ৰথম কথা আপুনি চিমেণ্ট চাপৰিলৈ মুম্বাইৰ পৰা চিমেণ্ট চাপৰিলৈ অনা সকলো যাতায়াতৰ ব্যৱস্থা কৰিলে স্পন্সৰ কৰিলে আৰু এতিয়া মই ভাবোঁ আমি 20% কমপ্লিট কৰিলোঁ ডকুমেণ্টেৰীখনত আৰু 80% সকলোখিনি ল'ম আজি আপুনি মোক গোটেই অভাৰভিউটো দিলে আজি মোক মই এতিয়া ইমান এনাৰ্জাইজ হৈ গ'লোঁ মই ইমান অনুপ্ৰেৰণা পাইছোঁ এতিয়া মই গোটেই অভাৰভিউটো পাই গ'লোঁ মই ক'লে যাব লাগিব পূব পশ্চিম উত্তৰ দক্ষিণ গোটেইকেইটা দিশৰ আপুনি গোটেই অভাৰভিউটো দিলে এতিয়া মোৰ আৰু মেপখন পাই গ'লোঁ আচলতে আমাৰ এতিয়া অপাৰেশ্যন কৰিবৰ কাৰণে মেপখন পাই গ'লোঁ বহুত ধন্যবাদ ককাইদেউ দেই হয় ভৰিত ধৰি আশীৰ্বাদ খুজিছোঁ আশীৰ্বাদ কৰিম হয় ধন্যবাদ হয় আৰু আপুনি যিটো মানৱ দৰদী হয় ইউ আৰ দ্য ফিলান্থ্ৰপিষ্ট হয় এইটো আপোনাৰ কৰ্মৰ দ্বাৰাই আমাক পৰিচয় দিছে আমি সকলোৱে তাৰ কাৰণে আপোনাক ধন্যবাদ মানিছোঁ হয় ধন্যবাদ ককাইদেউ